এইটো থাকেই। এটা নতুন মুখে চান্স পাব বুলি ক'লে অমীয়া ভূঞা মোক আজিয়ে বেয়া পাই যাব দেখোন। ইয়াতে যিজন মই কওঁ বিজেপি এটা পৰিয়াল, যিকোনো এজনে প্ৰাৰ্থিত্ব পাব, কিন্তু যোৱা 5 বছৰত অমীয়া ভূঞাই বিহপুৰীয়াৰ কাৰণে বহুত কাম কৰিছে, আমি সেইটোও পাহৰি যাব নালাগে। ইলেকশ্যনৰ আগত অমিত শ্বাহ ডাঙৰীয়াই যিহেতু বিজেপি পৰিয়ালটোৰ গাৰ্জেন, চৰকাৰৰ মুৰব্বী মোদী ডাঙৰীয়া, দলৰ কাম কাজবিলাক অমিত শ্বাহ ডাঙৰীয়াই চাই আমাক পৰামৰ্শ দিয়ে, বিশেষকৈ অসমৰ ক্ষেত্ৰত। গতিকে 10 দিন 12 দিনৰ মূৰত তেওঁক মই এবাৰ লগ পাওঁ, তাত বিশেষ কোনো নতুনত্ব একো নাই। এইটো থাকেই। এটা নতুন মুখে চান্স পাব বুলি ক'লে অমীয়া ভূঞা মোক আজিয়ে বেয়া পাই যাব দেখোন। ইয়াতে যিজন মই কওঁ বিজেপি এটা পৰিয়াল, যিকোনো এজনে প্ৰাৰ্থিত্ব পাব, কিন্তু যোৱা 5 বছৰত অমীয়া ভূঞাই বিহপুৰীয়াৰ কাৰণে বহুত কাম কৰিছে, আমি সেইটোও পাহৰি যাব নালাগে। ইলেকশ্যনৰ আগত অমিত শ্বাহ ডাঙৰীয়াই যিহেতু বিজেপি পৰিয়ালটোৰ গাৰ্জেন, চৰকাৰৰ মুৰব্বী মোদী ডাঙৰীয়া, দলৰ কাম কাজবিলাক অমিত শ্বাহ ডাঙৰীয়াই চাই আমাক পৰামৰ্শ দিয়ে, বিশেষকৈ অসমৰ ক্ষেত্ৰত। গতিকে 10 দিন 12 দিনৰ মূৰত তেওঁক মই এবাৰ লগ পাওঁ, তাত বিশেষ কোনো নতুনত্ব একো নাই। এইটো থাকেই। এটা নতুন মুখে চান্স পাব বুলি ক'লে অমীয়া ভূঞা মোক আজিয়ে বেয়া পাই যাব দেখোন। ইয়াতে যিজন মই কওঁ বিজেপি এটা পৰিয়াল, যিকোনো এজনে প্ৰাৰ্থিত্ব পাব, কিন্তু যোৱা 5 বছৰত অমীয়া ভূঞাই বিহপুৰীয়াৰ কাৰণে বহুত কাম কৰিছে, আমি সেইটোও পাহৰি যাব নালাগে। ইলেকশ্যনৰ আগত অমিত শ্বাহ ডাঙৰীয়াই যিহেতু বিজেপি পৰিয়ালটোৰ গাৰ্জেন, চৰকাৰৰ মুৰব্বী মোদী ডাঙৰীয়া, দলৰ কাম কাজবিলাক অমিত শ্বাহ ডাঙৰীয়াই চাই আমাক পৰামৰ্শ দিয়ে, বিশেষকৈ অসমৰ ক্ষেত্ৰত। গতিকে 10 দিন 12 দিনৰ মূৰত তেওঁক মই এবাৰ লগ পাওঁ, তাত বিশেষ কোনো নতুনত্ব একো নাই। এইটো থাকেই। এটা নতুন মুখে চান্স পাব বুলি ক'লে অমীয়া ভূঞা মোক আজিয়ে বেয়া পাই যাব দেখোন। ইয়াতে যিজন মই কওঁ বিজেপি এটা পৰিয়াল, যিকোনো এজনে প্ৰাৰ্থিত্ব পাব, কিন্তু যোৱা 5 বছৰত অমীয়া ভূঞাই বিহপুৰীয়াৰ কাৰণে বহুত কাম কৰিছে, আমি সেইটোও পাহৰি যাব নালাগে। ইলেকশ্যনৰ আগত অমিত শ্বাহ ডাঙৰীয়াই যিহেতু বিজেপি পৰিয়ালটোৰ গাৰ্জেন, চৰকাৰৰ মুৰব্বী মোদী ডাঙৰীয়া, দলৰ কাম কাজবিলাক অমিত শ্বাহ ডাঙৰীয়াই চাই আমাক পৰামৰ্শ দিয়ে, বিশেষকৈ অসমৰ ক্ষেত্ৰত। গতিকে 10 দিন 12 দিনৰ মূৰত তেওঁক মই এবাৰ লগ পাওঁ, তাত বিশেষ কোনো নতুনত্ব একো নাই।